আঘোণৰ পথাৰত কৃষকৰ আশাৰ হাঁহি। আঘোণৰ জকমকা পথাৰত নদন বদন হৈ হাঁহি থকা সোণগুটিৰে কৃষকৰ আশা ভৰা ধেমালি। এফালে শৰতৰ নিয়ৰৰ চকুলো আৰু আনফালে ৰ'দৰ উত্তাপত বিনন্তীয়া নাচোন সোণগুটিৰ। এই আঘোণতেই মামৰে ধৰা কাঁচিখনে সোণগুটিৰে কৰে নৃত্য। কাঁচিখনৰ পথাৰমুখী যাত্ৰাই শুই থকা হোলাবাৰিডালো ৰৈ আছে কৃষকৰ আদৰণিলৈ। মুখত এমুকুৰা হাঁহিৰে সপোনৰ সোণগুটি আদৰিবলৈ বাট চাই আছে ঘৰৰ গৃহিণী। এই আঘোণে নিমিষতে নোহোৱা কৰি পেলাই কৃষকৰ সমস্ত ভাগৰ। হয়, আঘোণ মানেই কৃষকৰ আশা ভৰা জীৱন। এই আঘোণৰ জিলিকি উঠা পথাৰত আশাৰ সোণগুটিৰ লগত কৃষকৰ কি মনোৰম ধেমালি। আঘোণৰ মাহ বুলি ক'লেই লাইফৰ এক প্ৰতিবেদন। এক অনাবিল আনন্দত কৃষকসকলৰ মন উপচি পৰে। আঘোণ মানেই সোণগুটি চপোৱাৰ এক আনন্দদায়ক মাহ আৰু এই আঘোণৰ মাহটোত কৃষকসকল ব্যস্ত হৈ পৰে পথাৰত। এতিয়া বৰ্তমান যিটো খেতিৰ আমি এটা দেখিছোঁ, আচলতে আমি বৰ আনন্দিত হৈছোঁ। এইবাৰ আমাৰ শালি ধান পথাৰবিলাক উপচি পৰিছে, একদম বহুতেই ভাল লগা হৈছে, আমি আজি 4-5 দিন ধৰি এনেকৈ ধান কাটি আছোঁ। যদি ভগৱান এনেকৈ আগলৈ আমাক এনেকুৱা সা সুবিধাবিলাকত যদি আমি ঈশ্বৰে সহায় সহযোগ কৰে, আমিতো ঈশ্বৰ বিশ্বাসী, গতিকে সহায় যদি কৰে তেওঁলোকে, আমি ঈশ্বৰে সহায় কৰি আমি খেতিপথাৰত আগবাঢ়ি যাব পাৰিম। আৰু এতিয়া আমাৰ ঘৰৰ ফাললৈ যি ধান যাব, এতিয়া আমাৰ মানুহবিলাক উৎসাহ উদ্দীপনাৰে আগবাঢ়ি আহিছে ধান নিবলৈ আৰু ধান কাটিছে। আমি বহুত আগ্ৰহেৰে খেতিটো কৰিছোঁ আৰু ভগৱান এনেকৈ আমাক যাতে সকলোকে ভালে ৰাখক। এয়া আমাৰ আঘোণৰ মাহ, আমি আজি হাউলি কাটিব আহিছোঁ আৰু আমাৰ আঘোণৰ মাহটো আমি এনেকৈ লগ লাগি চবে লগ বন্ধুবিলাকে আমি হাউলি খাওঁ।